নমস্কাৰ স্বাগতম জনাইছো এ হল প্ৰাইম টাইম 18 আৰু ষ্টুডিঅত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা দখলদাৰী নগা দুৰ্বৃত্তৰ গুলিৰ পৰা কোনোমতে প্ৰাণ ৰক্ষা পৰা স্থানতেই অনশনত বহিল মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী অসমৰ ভূমিৰ পৰা দখলদাৰী নগাক উচ্ছেদ নকৰালৈকে অনশন চলাই থকাৰ হুংকাৰ দিছে বিধায়কগৰাকীয়ে যে নগাই নিৰ্মাণ কৰা ঘৰ উচ্ছেদ হ'ল আমাৰ অসমৰ মাটি বাছিল তেতিয়াহে মই অনিশ্চয়কাললৈ অনশন কাঢ়িছিলোঁ প্ৰত্যাহাৰ কৰিম হয় দখলদাৰী নগাক উচ্ছেদ কৰক অন্যথা অব্যাহত থাকিব অনশন দিছৈ ভেলী বনাঞ্চলত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ হুংকাৰ যে নগাই নিৰ্মাণ কৰা ঘৰ উচ্ছেদ হ'ল আমাৰ অসমৰ মাটি বাছিল তেতিয়াহে মই অনিশ্চয়কাললৈ অনশন কাঢ়িছিলোঁ প্ৰত্যাহাৰ কৰিম দখলদাৰী নগাৰ গলিত বৃহস্পতিবাৰে কোনোমতে প্ৰাণ ৰক্ষা পৰা ঠাইতে মহাত্মা গান্ধীৰ ফটোত চাকি জ্বলাই অনশনত বহিল ৰূপজ্যোতি কুৰ্মী নগা দুৰ্বৃত্তৰ গুলীচালনাৰ আশংকাত প্ৰশাসনে জনোৱা অনশনৰ ঠাই সলনি কৰাৰ অনুৰোধ একেমুখে প্ৰত্যাখ্যান মৰিয়নিৰ বিধায়কগৰাকীৰ না মই এটা থাকিম অসমৰ মাটিক আপোনালোকৰ দায়িত্ব ছেভ কৰি দিয়া মানে ইয়াত আমি যদি পাৰ্চেণ্টেজ চাওঁ পাৰ্চেণ্টেজ মানে আজিৰ তাৰিখত প্ৰায় 90% মাটি লৈ ল'লে সংগঠন মানে 90% সেইটো চাই হয় কিন্তু চাই এটা কথা মানে 90% এটা কেছ চলি আছে এইটো আপুনিও জানে চাই গতিকে এই বস্তুটোতো কোনো কৰিব নোৱাৰে ইণ্টাৰেষ্ট তেওঁলোকেও নোৱাৰে চাই আমিও নোৱাৰে আমি কৰিব নালাগে আমাৰতো কৰাটো বাধা দিব পাৰে নিশ্চয় ছাৰ এইটো কথাখিনি ইতিমধ্যে ঘৰ বুজি বনাইছে অনাৰেবল চিএম ছাৰ দিছৈ ভেলী বনাঞ্চলত নগাই সজা বস্তি উচ্ছেদ নকৰা পৰ্যন্ত অস্থায়ী টেণ্টৰ তলত অনশন অব্যাহত ৰখাৰ হুংকাৰ ৰূপজ্যোতি কুৰ্মীৰ আপোনাৰ সুৰক্ষাৰ কাৰণে কৈছোঁ না মই এটা থাকিম অসমৰ মাটিক আপোনালোকৰ দায়িত্ব ছেভ কৰি দিয়া ৰূপজ্যোতি কুৰ্মীৰ সুৰক্ষাক লৈ প্ৰশাসনৰ লগতে চিন্তিত প্ৰদেশ কংগ্ৰেছ অসমৰ ভূমিতে এগৰাকী বিধায়কক গুলীওৱা দুৰ্বৃত্তক নাকি লগাব নোৱাৰা অসম আৰক্ষীক গৰিহণা সাংসদ গৌৰৱ গগৈ এজন বিধায়ক ওপৰত গুলীচালনা হৈছে মই বিচাৰোঁ কি তাৰ ওপৰত এটা স্পেচিয়েল ইনকুৱাৰী হওক মই আজি কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়ালৈও মই এটা চিঠি প্ৰেৰণ কৰিছোঁ এজন বিধায়কৰ ওপৰত আজি তেওঁৰ নিজৰ প্ৰাণটো সুৰক্ষিত নাই ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং যোৰহাটৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে নগাৰ দখল চলা অঞ্চলৰ দিশে আগবাঢ়িছে শীৰ্ষ আৰক্ষী বিষয়াগৰাকী মৰিয়নি থানাত কেছ দিছে এই কেছৰ তদন্তৰ বিষয়ে যিখিনি একশ্যন ল'ব লাগে সেইটো মই এছ পিক কৈছোঁ আৰু নাগালেণ্ডৰ এছ পিকো মই সেইটো কৈছোঁ আমাৰ ফালৰ পৰা আমি অফিচিয়েলি এটা চিঠি লিখিম চিঠিত তেওঁলোকে এইটো আইডেণ্টিফাই কৰিব লাগে যে ফায়াৰিং হৈছিলে যোৱাকালি এইটো কোনে কৰিছিলে লাইচেঞ্চ ৱেপন আছিলে নে আনলাইচেঞ্চ ৱেপন আছিলে লাইচেঞ্চ আছিলে তো কাৰ আছিলে আনলাইচেঞ্চ আছিলে তো এইখিনি মানুহ ধৰিব লাগে আমাক গোটাব লাগে অসমৰ ভূমিত নগাৰ আগ্ৰাসনক লৈ উদ্বিগ্ন খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসমৰ ভূমিত দখলদাৰী নগাই এগৰাকী বিধায়কক গুলীয়াই হত্যা কৰাৰ চেষ্টাই যোৰহাট জিলাৰ লগতে ৰাজ্যজুৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ দখলদাৰী নগাক উচ্ছেদ নকৰা পৰ্যন্ত ৰূপজ্যোতি কুৰ্মীৰ অনশন অব্যাহত ৰখাৰ হুংকাৰে অস্বস্তিত পেলাইছে চৰকাৰৰ লগতে জিলা প্ৰশাসনক নকছাৰীৰ পৰা জ্যোতিপ্ৰসাদ গগৈ নিউজ 18 অসম নৰ্থ ইষ্ট আৰু অনশনথলীত ইতিমধ্যে উপস্থিত হৈছে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং আজি বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে ৰূপজ্যোতিৰ কাষতেই বহি বুজালে বহু কথা বিধায়ক ৰূপজ্যোতিও আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰতিশ্ৰুতিৰ কথা সোঁৱৰাই জিপি সিঙৰ ওচৰত উজাৰিলে ক্ষোভ মুঠতে ৰূপজ্যোতি এতিয়া কোনো কাৰণতেই সেই স্থানৰ পৰা আঁতৰি নাহে সেই কথা উল্লেখ কৰি দিছে কাৰণ যেতিয়ালৈকে নগাৰ উচ্ছেদ নহ'ব তেতিয়ালৈকে তেওঁ সেই স্থান নেৰো বুলি পূৰ্বতেও উল্লেখ কৰিছিল আৰু নিজৰ স্থিতিত অটল হৈ আছে বিধায়কগৰাকী আপুনিও স্পেচিয়েল ডিজিপি তেওঁ ডিজিপি তেওঁ মোক এছুৰেঞ্চ দিলে স্মাৰ্ট বৰ্ড চাই অ'কে এইটো মই ভাঙি দিম কিন্তু ভাঙি দিম বুলি কয় আজি এবছৰে নাভাঙিল আৰু আপোনাক কৈ দিছোঁ মই এক মিনিট সময় দিছোঁ এই যেতিয়া নাভাঙিলে দলংটো সেইটোতে চান্সত তেওঁলোকে ডাঙৰ এটা কোভিড কেয়াৰ চেণ্টাৰ বুলি এটা আপুনি চাগে জানে এইটো বনাই দিয়ে দে ভেৰি কানিং নাগাজ আৰ ভেৰি কানিং আৰু নাগা কি কৰি আছে
তেতিয়া গম পাই যে এইটো চাব ডিভিজন মেটাৰ্ছ অনাৰেবল সুপ্ৰিম কোৰ্টত তেওঁলোকে যিমান পাৰে পাৰ্মানেণ্ট কনষ্ট্ৰাকশ্যন বনাব আৰু ইন ফিউচাৰ যদি যেনেকৈ সুন্দৰাম কমিশ্যন পিচ কমিটি বা যি আহে মিডিয়েটৰ যদি আহে তেওঁলোকে পাৰ্মানেণ্ট কনষ্ট্ৰাকশ্যন দেখাই দিব ডেট মিনছ টিল ডেট পাৰ্চন দ্য লেণ্ড বিলংছ টু নাগাজ এনেকুৱা এটা দেখাব বিচাৰি আছে আপুনি জানে আপুনি যিখিনি কৈছে মই চব সংজ্ঞানত কৰিছোঁ আই উইল গো বেক ডিছকাছ ইট আৰু মই যিখিনি আইনগতভাৱে কৰিব পাৰোঁ সেইটো নিশ্চয় এইটো মই আপোনাক আশ্বাস দিছোঁ থেংক ইউ কিন্তু এফেক্টটো হ'বই লাগিব চব আইনৰ বাহিৰে মই একো ক'ব নোৱাৰে কাৰণ এইটো অলৰেডি দিছই বুলি আপুনি জানে মাননীয় সুপ্ৰিম কোৰ্টৰো ইয়াত আদেশ আছে আমি নিশ্চয় যিখিনি নাই সুপ্ৰিম কোৰ্টে কি কৈছে মানে ষ্টেটাছটো মেইনটেইন কৰিব লাগে ষ্টেটাছটো আমি তাত একো কনষ্ট্ৰাকশ্যন কৰিব নালাগে একো আমি কাটিব নালাগে ভাঙিব নালাগে আমি যাব নালাগে তেওঁলোকে কৰিলে তেওঁলোকৰতো অঁতাই দিয়ক মই আপুনি যিখিনি কথা কৈছে এইখিনি আই উইল গো গভৰ্ণমেণ্টৰ এপ্ৰপ্ৰিয়েট লেভেলত ডিছকাছ কৰিম আৰু যিখিনি অসমৰ ইণ্টাৰেষ্টত কৰিব লাগে সেইটো মই আপোনাক প্ৰতিক্ৰিয়া ডিচাইড কৰিম আপুনি ওপৰত যিটো মই দেখিছোঁ কিছু এৰিয়াত তেওঁলোকে বেদখল কৰিছে আৰু বেদখল কৰি তাত প্লান্টেশ্যন কৰিবলৈ আৰম্ভ কৰিছিলে যিটো আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে তাৰ পৰা উচ্ছেদ কৰিছিলে পৰহি দেওবাৰ নহ'লে সোমবাৰ DCSP লেভেলৰ এটা মিটিং হ'ব লাগে যিটো মিটিঙত যিখিনি ইয়াত ইছ্যু আছে দিছই ভেলী ৰিজাৰ্ভ ফৰেষ্টৰ এই গোটেইখিনি বিষয়টো আলোচনা কৰিব লাগে আৰু আলোচনা কৰি তেওঁলোকে এটা সলিউশ্যন ওলাব লাগে 2 নম্বৰ এটা মাননীয় MLA মহাশয় আমাৰ মৰিয়ানী থানাত কেছ দিছে এই কেছৰ তদন্তৰ বিষয়ে যিখিনি একশ্যন ল'ব লাগে সেইটো মই SP কৈছোঁ আৰু নাগালেণ্ডৰ SPকো মই সেইটো কৈছোঁ আমাৰ ফালৰ পৰা আমি অফিচিয়েলি এটা চিঠি তেওঁলোকে এইটো আইডেণ্টিফাই কৰিব লাগে যে ফায়াৰিং হৈছিলে যোৱাকালি এইটো কোনে কৰিছিলে লাইচেঞ্চ ৱেপন আছিলে নে আনলাইচেঞ্চ ৱেপন আছিলে লাইচেঞ্চ আছিলে তো কাৰ আছিলে আনলাইচেঞ্চ আছিলে তো এইখিনি মানুহ ধৰিব লাগে আমাক গোটাব লাগে অৱশেষত আৰক্ষীৰ জালত পৰিল বেংগালুৰুত সংঘটিত অমানসিক যৌন নিৰ্যাতন কাণ্ডৰ 6 নৰপিশাচ বেংগালুৰু আৰক্ষীয়ে 6 অভিযুক্তক গ্ৰেপ্তাৰৰ পিছতেই পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ তথ্য ইপিনে তদন্তৰ সময়ত পলায়নৰ চেষ্টা চলোৱা 2 অভিযুক্তক ভৰিত গুলিয়াই পুনৰ কৰায়ত্ব কৰে আৰক্ষীয়ে যুৱতী নিৰ্যাতনৰ ভাইৰেল ভিডিঅ'ৰ নতুন মূল জঘন্য কাণ্ডৰ 6 অপৰাধীক গ্ৰেপ্তাৰ আৰক্ষীৰ বেহুফালি পলায়নৰ চেষ্টা 2 নৰপিশাচৰ ভৰিত গুলিয়াই 2 অপৰাধীক কৰায়ত্ব ভয়ংকৰ যুৱতী নিৰ্যাতনৰ এটা কাণ্ডই জোকাৰিছে সমগ্ৰ দেশ যুৱতীক অমানৱীয় নিৰ্যাতন চলোৱা এই ভিডিঅ'ই তুলপাৰ লগাইছে ছ'চিয়েল মিডিয়াত তাৰ পিছতে আৰম্ভ হৈছিল কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা বিভিন্ন ৰাজ্যৰ আৰক্ষীৰ টুইট ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছত বাংলাদেশ আৰক্ষীয়ে চিনাক্ত কৰিছিল ভিডিঅ'ৰ নেপথ্যৰ খলনায়কৰ লগতে ভুক্তভোগী যুৱতীগৰাকী যেহেতু সামাজিক যোগাযোগ মাধ্যমে এই ভিডিওটি ভাইরাল হয় এর পরিপ্রেক্ষিতে অনেকেই বিষয় নিয়ে জানতে চান তো আমরা এই বিষয় নিয়ে কাজ করতে গিয়ে তাদেরকে শনাক্ত করি তাদের অবস্থান শনাক্ত করি এবং তাদের বিরুদ্ধে কি কি আইনগত ব্যবস্থা নেওয়া যেতে পারে সে বিষয়গুলি আমরা প্ল্যান করেছি বাংলাদেশ আৰক্ষীৰ স্পষ্টীকৰণৰ পিছতে তৎপৰ হৈছিল ভাৰতৰ আৰক্ষী আৰু ইণ্টাৰপল মাৰাথন অভিযানৰ পিছতে বেংগালুৰু জালত পৰিছিল নৰপিশাচ ইয়াৰে মাজত আছিল 2 গৰাকী যুৱতী ভিডিঅ'টোৰ ভুক্তভোগী যুৱতী আৰু অভিযুক্তসকল আছিল বাংলাদেশৰ নাগৰিক বাংলাদেশৰ এই দলটো অবৈধভাৱে প্ৰৱেশ কৰিছিল ভাৰতত আৰু থিতাপি লৈছিল বাংগালুৰুত কেৱল ইমানেই নহয় ভাৰতীয় নাগৰিক ৰূপে পৰিচয় দিয়াৰ বাবে বনাই লৈছিল নথিপত্ৰ তাৰ কিছুদিন পিছতে সংঘটিত হৈছিল এই নাৰকীয় কাণ্ড আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে ইটোৰ পিছত সিটো নতুন তথ্য বাংলাদেশৰ এই গ্যাংটো জড়িত আছিল নাৰী সৰবৰাহ কাৰ্যত আৰক্ষীৰ মতে এয়া এক সংগবদ্ধ নাৰী সৰবৰাহকাৰী চক্ৰ যিয়ে প্ৰেমৰ ফাণ্ডত পেলাই বিদেশ ভ্ৰমণৰ টোপ দি সৰবৰাহ কৰে অসহায় নাৰী ইপিনে বেংগালুৰুত সংঘটিত নাৰকীয় কাণ্ডৰ 6 অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু কৰিছে ধৰ্ষণৰ গোচৰ 6 অভিযুক্তক লগত লৈ জঘন্য ঘটনাৰ নাট্য ৰূপান্তৰৰ সময়তে পলায়নৰ চেষ্টা 2 অপৰাধী কিন্তু পলাতক 2 অপৰাধীক তৎপৰতাৰে ভৰিত গুলিয়াই পুনৰ কৰায়ত্ব কৰে বেংগালুৰু আৰক্ষীয়ে
ইপিনে আৰক্ষীৰ তথ্য অনুসৰি অন্য এখন ৰাজ্যত আছে ভুক্তভোগী যুৱতীগৰাকী। নিৰ্যাতিত যুৱতীগৰাকীৰ উদ্ধাৰৰ বাবে তৎপৰ হৈ পৰিছে এতিয়া বাংগালুৰু আৰক্ষী। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শুকুৰবাৰে সেৱা কাৰ্যালয়ত উপস্থিত হয় সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃবৰ্গ। সেৱাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈন, সচিব সুৰঞ্জনা সেনাপতি আৰু সেৱাৰ বিষয়াৰ লগত আলোচনাত মিলিত হয় প্ৰতিনিধিৰ দলটোৱে। আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত আলোচনাত মিলিত হয় দলটো। প্ৰায় এঘণ্টাজোৰা আলোচনাৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰে আসুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্যই। সেৱাক প্ৰণালীবদ্ধভাৱে শীঘ্ৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ আহ্বান আসু নেতৃত্বৰ। লগতে পৰীক্ষা অনুষ্ঠিত কৰাৰ সময়ত পৰীক্ষাৰ্থীয়ে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতিও লক্ষ্য ৰখাৰ পোষকতা আসুৰ। ইপিনে 2-3 দিনৰ ভিতৰত চৰকাৰৰ সৈতে আলোচনাত মিলিত হ'ব সেৱা কৰ্তৃপক্ষ। ইপিনে কোভিড প্ৰট'কল মানি পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবদ 25 টকাকৈ খৰচ কৰা হ'ব প্ৰতিগৰাকী শিক্ষাৰ্থীৰ নামত। সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰে সেৱা কৰ্তৃপক্ষই। আজি সেৱা কৰ্তৃপক্ষই জনালে যে আমি তেখেতসকলক কৈছিলোঁ যে সেৱাই অতি সোনকালে এটা সিদ্ধান্ত ঘোষণা কৰিব লাগে। ছাত্ৰ ছাত্ৰীসকলে আশ্বস্ত হ'ব পৰাকৈ সিদ্ধান্ত ঘোষণা কৰিব লাগে। ছাত্ৰ ছাত্ৰীসকলৰ স্বাৰ্থ সুৰক্ষিত হ'ব পৰাকৈ সিদ্ধান্ত ঘোষণা কৰিব লাগে। তেতিয়া আমাক সেৱা কৰ্তৃপক্ষই জনালে যে তেখেতসকলে আজিকালিৰ ভিতৰতে তেখেতসকলৰ সিদ্ধান্ত অসম চৰকাৰক জনাব আৰু অসম চৰকাৰৰ আলোচনা কৰিব আৰু অসম চৰকাৰৰ আলোচনা কৰি এই বিষয়ত তেখেতসকলে এটা সিদ্ধান্ত ঘোষণা কৰিবলৈ সক্ষম হ'ব পাৰিব। আজি সেইকাৰণে তেখেতসকলক আমি অনুৰোধ জনালোঁ যে যিমান সোনকালে পাৰে সিমান সোনকালে ছাত্ৰ ছাত্ৰীসকলক সেৱাৰ সিদ্ধান্তটো ঘোষণা কৰি দিব লাগে যে কোনটো সূত্ৰত পৰীক্ষাটো হ'ব, কোনটো মেথডত, কোনটো পদ্ধতিত পৰীক্ষাটো হ'ব সেই সম্পৰ্কত ছাত্ৰ ছাত্ৰীসকলক সোনকালে জনাই দিব লাগে। তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলে সেই অনুপাতে সেই ধৰণে তেখেতসকলে প্ৰস্তুত কৰিব। অভিভাৱক অভিভাৱিকাসকল, শিক্ষক শিক্ষয়িত্ৰীসকলে সেই ধৰণে প্ৰস্তুত হ'ব। সেইকাৰণে আমাৰ সেৱাৰ প্ৰতি আজি আমি অনুৰোধ জনাইছোঁ যে অতি সোনকালে তেখেতসকলে যাতে এই ঘোষণাটো সোনকালে কৰে, ছাত্ৰ ছাত্ৰীসকল আশ্বস্ত হ'ব পৰাকৈ, ছাত্ৰ ছাত্ৰীসকলৰ স্বাৰ্থ সুৰক্ষিত হ'ব পৰাকৈ। পৰুৱা বা পোক নহয়, অষ্ট্ৰেলিয়াত ঘৰ বাৰী কৃষিপথাৰত এতিয়া জাক জাক নিগনি। নিগনিৰ অত্যাচাৰে জীৱন দুৰ্বিষহ কৰি তুলিছে অষ্ট্ৰেলিয়াবাসীৰ। লাখ লাখ নিগনিয়ে এফালৰ পৰা ধ্বংস কৰিছে খেতিপথাৰ। আনকি নিগনিৰ উৎপাতত ঘৰৰ ভিতৰতো থাকিব নোৱাৰা হৈছে বাসিন্দাসকল। ইফালে অষ্ট্ৰেলিয়া চৰকাৰে নিগনি বধ অভিযানৰ বাবে মুকলি কৰি দিছে বৃহৎ পৰিমাণৰ পুঁজি। যিফালে চকু দিয়ে সেইফালেই নিগনি। কি পথাৰ, কি ঘৰ বাৰী, জাকে জাকে নিগনি ব্যাপি দি ফুৰিছে। কল্পনা কৰক এই ঘটনা। পিছে অষ্ট্ৰেলিয়াৰ পূব প্ৰান্তৰত এইটো এতিয়া বাস্তৱ। নিগনিৰ উৎপাতত নিশা টোপনি নোহোৱা হৈছে ৰাইজৰ। বিঘাই বিঘাই খেতি নষ্ট কৰিছে। কেৱল কৃষকৰে নহয়, মজুত কৰি ৰখা খাদ্য সামগ্ৰী খাই তহিলং কৰাত নিগনিৰ উপদ্ৰৱত ব্যাপক লোকচান হৈছে ব্যৱসায়ীৰো। ঘৰৰ ভিতৰৰ আচবাব, চিলিং, ফাৰ্নিচাৰ, আলমাৰী, বিচনা, মেচিন, আনকি হস্পিটেলতো নিগনি। বিগত কেইবা বছৰৰ মূৰত এয়া অষ্ট্ৰেলিয়াৰ সৰ্ববৃহৎ নিগনিৰ উপদ্ৰৱ। হাজাৰ উপায় উলিয়ায়ো ৰক্ষা পৰা নাই কোনো। আচলতে পৰ্যাপ্ত বৰষুণৰ ফলত বহু বছৰৰ মূৰত যথেষ্ট ভাল খেতি হৈছে অষ্ট্ৰেলিয়াত। কিন্তু ইয়াৰ লগে লগে পথাৰত এন্দুৰৰ বাবেও খাদ্য উভৈনদী হৈ পৰাত দ্ৰুত বংশবৃদ্ধিত সহায়ক হ'ল, যাৰ ফলত এই জাক জাক নিগনি এতিয়া ৰাইজ তথা চৰকাৰ প্ৰশাসনৰ বাবে হৈ পৰিছে মূৰৰ কাপোৰণি। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এনেদৰে চলিছে কোভিড ৰোগীৰ চিকিৎসা। তাৰেই বুজ ল'বলৈ এতিয়া দিনে নিশাই জিলাই জিলাই ঘূৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। বৃহস্পতিবাৰে নিশা ক'ত ছাডেন ভিজিট দিলে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে, চাওঁ আহক। স্বাস্থ্যমন্ত্ৰীৰ ছাডেন ভিজিট। যোৰহাট মেডিকেল কলেজ হস্পিটেলত নিশা মন্ত্ৰী কেশৱ মহন্ত। বুজ ল'লে কোভিড চিকিৎসাৰ।
ৰাজ্যত কেনেদৰে চলিছে কোভিডৰ চিকিৎসা তাৰেই বুজ ল'বলৈ এতিয়া জিলাই জিলাই ঘূৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। বৃহস্পতিবাৰে নিশা হঠাৎ যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিটেলত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰীগৰাকী। JMCHত নিশা উপস্থিত হৈ স্বাস্থ্যমন্ত্ৰীয়ে বুজ ল'লে কোভিড ৰোগীৰ চিকিৎসা, লগতে বুজ ল'লে নতুনকৈ স্থাপন কৰা 20টা ICU আৰু 100খন অক্সিজেনযুক্ত বিচনাৰ কামৰ অগ্ৰগতি। এই কাম সম্পূৰ্ণ হ'লে JMCHত কোভিড ICU বিচনাৰ সংখ্যা হ'ব 77খন আৰু 353খনলৈ বৃদ্ধি পাব অক্সিজেনযুক্ত বিচনাৰ সংখ্যা। NRLৰ পৰা এটা সাহায্য পাইছোঁ। তাত আমাৰ 100খন অক্সিজেন ছাপৰ্টেড বেড আৰু 20খন ICU বেড সেইটো নিৰ্মাণ হৈ আছে। তেখেতসকলে আমাক কথা দিছে 5 জুনৰ ভিতৰত এইখিনি আমাক উলিয়াই দিব। তেতিয়া ICU বেড হ'ব 77খন। ইপিনে কোভিডৰ চিকিৎসাৰ নামত একাংশ ব্যক্তিগত হস্পিটেলৰ বিৰুদ্ধে উঠা লুণ্ঠনৰ অভিযোগৰ বিৰুদ্ধেও কঠোৰ স্বাস্থ্যমন্ত্ৰী। 2 এদিনৰ ভিতৰতে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা জাৰি কৰা হ'ব নিৰ্দেশনা। নিৰ্ধাৰণ কৰা হ'ব ব্যক্তিগত হস্পিটেলৰ কোভিড চিকিৎসাৰ মাচুল। কোভিডৰ কাৰণে তাৰ ক্ষেত্ৰত আৰু কিমান বাঢ়িব পাৰে এই গোটেইখিনি কথা আমি গোটেই ৰিপৰ্টটো লৈছোঁ। 2 এদিনতে আপোনালোকে গম পাব যে এই যিসকলে এনেধৰণে টকা পইচা লৈছে তেখেতসকলৰ ক্ষেত্ৰত আমি নিয়ন্ত্ৰণ আনিম। ৰেট মানে আমি একেবাৰে ৰেটটো ঠিক কৰি দিব নোৱাৰিম, কিন্তু এটা ৰেঞ্জৰ ভিতৰত ৰেটটো থাকিব লাগিব। কিন্তু নিয়ন্ত্ৰণ কৰিব পাৰিবনে চিকিৎসাৰ নামত লুণ্ঠন চলোৱা একাংশ ব্যক্তিগত হস্পিটেলক? যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। সান্ধ্য আইনৰ সুযোগ লৈ মহানগৰীত চোৰ ডকাইতে চলাইছে। হাতীগাঁৱত একেদিনাই 3খন দোকানত চুৰি হোৱাৰ পাছতেই আৰক্ষীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ভুক্তভোগী ব্যৱসায়ী। এফালে সান্ধ্য আইন, আনফালে অপৰাধীৰ দীঘিল খিলনি। মহানগৰীত অভাৱনীয় হাৰত বৃদ্ধি পাইছে চুৰি ডকাইতিৰ ঘটনা। সান্ধ্য আইনৰ কালত মৰিশালীত পৰিণত হোৱা মহানগৰীৰ মঠ মন্দিৰ শিক্ষানুষ্ঠান ব্যৱসায়িক প্ৰতিষ্ঠানক টাৰ্গেট চোৰ ডকাইতৰ। বৃহস্পতিবাৰে নিশা হাতীগাঁৱৰ 3খন দোকান উদং কৰাৰ পাছত কান্দি কান্দি আৰক্ষীৰ ওচৰত গৰাকীয়ে উজাৰিলে ক্ষোভ। এতিয়া কি কৰিম, এনেকৈ চলিম নে কি কৰিম কওক? দোকানখন বন্ধ কৰি মানুহ নাথাকিলেও থাকিব নোৱাৰোঁ, মানুহ থাকিলেও পুলিচে ধৰি লৈ যায়। এতিয়া কি কৰিম কওক? আমি ব্যৱসায় কৰোঁ, আমি চোৰ ডকাইত নহয়। একদম মৰি যাওঁ পুলিচে আহি তাত মোক ধৰি লৈ গৈছে, গম পাওঁ? ধৰি লৈ পইচা লৈছে 5,000 টকা। তেতিয়া আহিছে বৰুৱা পুলিচ, বৰুৱা হৈছে 2 ষ্টাৰ। ধৰি লৈ গৈছে দোকান অকণমান দেৰিকৈ খোলাৰ কাৰণে। আকৌ OC ছাৰে আহি পিনে কৈছে দেৰিকৈ খুলিলে তোমালোকক কি কয় মই জেলত দিম, চোৰ কেছত জেলত দিম। এতিয়া কি কৰি খাম কওক? এতিয়া চোৰকেইটাক নধৰে, মই এতিয়া চোৰকেইটাক মাৰিব গ'লে ধৰিব গ'লে মই জানো কোন কোন চোৰ কৰিছে। এতিয়া তেওঁলোকক মাৰিলে মোক থানাত দিব তেওঁলোকে। এনেকুৱা এই চব বস্তু নাই, এতিয়া কি কৰি মই বেপাৰ কৰিম কওক? হাতীগাঁৱৰ একাংশ ড্ৰাগছ আসক্ত যুৱকে চুৰিকাণ্ড সংঘটিত কৰাৰ সন্দেহ ভুক্তভোগীৰ। পুৱাৰ পৰা নিশা এপৰলৈ অঞ্চলটোত পিটপিটাই ফুৰা ড্ৰাগছ আসক্ত অপৰাধীক আৰক্ষীয়ে নাকি লগাব নোৱাৰাৰ অভিযোগ ভুক্তভোগীৰ। একো আইন নহয় এইবিলাক, যোনে যোনে পইচা দিয়ে সিহঁতৰ কাৰণে আইন নহয়, পইচা নিদিয়াৰ কাৰণে আইন হয়। পুলিচৰ কাৰণে মই জানো, পুলিচৰ চব স্বভাৱ চৰিত্ৰ জানো। ইয়াৰ পৰা মোৰ পৰা কিমান ফকতীয়াকৈ ডকাইত কৰি খায় পুলিচবিলাকে। আহিব দোকান দেৰিকৈ খুলিলে চিগাৰেট দিয়ে 2 পেকেট, অমুক দে পইচা নিদিয়ে। ড্ৰাগছ ব্যৱসায়টোৰ ফলতে একাংশ লক্ষ্মীনগৰৰ ল'ৰা ছোৱালী আজি চোৰলৈ প্ৰমোচন হৈছে। কৰোনাৰ সংসাৰৰ মাজতে ভূতৰ ওপৰত দানৱ কৰা দি চোৰ ডকাইতে চলোৱা এনে উপদ্ৰৱত অতিষ্ঠ হৈ পৰিছে ব্যৱসায়ীসকল। সান্ধ্য আইনৰ সময়ত দোকান বন্ধ নকৰা গৰাকীক জৰিমনা বিহা মহানগৰ আৰক্ষীৰ চোৰ ধৰাত ব্যৰ্থতাক ধিক্কাৰ ভুক্তভোগী ব্যৱসায়ীৰ। 2 বজাৰ পিছত কোনো পুলিচ প্ৰশাসন ইয়াত উপস্থিত নাথাকে, যাৰ কাৰণে একাংশ চোৰে আজি সুবিধা পাইছে এই দোকান প্ৰতিষ্ঠানবিলাক চুৰ কৰিবৰ কাৰণে। কেমেৰা পাৰ্চন প্ৰভাস সিঙৰ সৈতে ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মহান উদ্দেশ্যলৈ এগৰাকী যুৱকৰ বাইকেৰে যাত্ৰা। ভাৰত ভ্ৰমণ কৰি দেশজুৰি চলালে শিশু সুৰক্ষা আৰু সৰবৰাহৰ বিৰুদ্ধে প্ৰচাৰ অভিযান। নিজৰ সৎ প্ৰচেষ্টাৰে অভিলেখো গঢ়িলে এইগৰাকী অসম সন্তানে। কিন্তু কোন এইগৰাকী ৰাইডাৰ চাওঁ আহক। যিমানেই ঘূৰিছে বাইকৰ চকা সিমানেই গঢ়িছে অভিলেখ। নাম এওঁৰ বেদ প্ৰকাশ।
মহামাৰীৰ সময়তো অকলে ওলাই গৈছে ঘৰৰ পৰা। দুচকুত অযুত সপোন লৈ মহান উদ্দেশ্যৰ দিশে ধাৱমান এইগৰাকী অসম সন্তান। নিজৰ বাইকখনক সংগী হিচাপে বেদ প্ৰকাশে সম্পূৰ্ণ কৰিলে ভাৰত ভ্ৰমণ। কেমেৰাৰ লেন্সত বন্দী কৰিলে দেশৰ প্ৰতিটো কোণৰ মনোমোহা দৃশ্য। কিন্তু শিলচৰৰ তাৰাপুৰৰ বেদ প্ৰকাশৰ লক্ষ্য আছিল মহান। বাইক ৰাইডিঙৰ জৰিয়তে শিশু সুৰক্ষা আৰু শিশু সৰবৰাহৰ বিৰুদ্ধে বেদে চলালে দেশজুৰি প্ৰচাৰ। মহান উদ্দেশ্যলৈ কৰা এই দীঘলীয়া যাত্ৰাৰ বাবে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত সন্নিৱিষ্ট হৈছে বেদৰ নাম। मैंने रिसेंटली ऑल इंडिया राइड की थी टू स्टॉप चाइल्ड ट्रैफिकिंग। मैंने एक अवेयरनेस राइड की थी चाइल्ड ट्रैफिकिंग को रोकने के लिए, जिसके लिए मैंने एक रिकॉर्ड बनाया मैक्सिमम डिस्टेंस का। मैंने एशिया की वन ऑफ द लॉन्गेस्ट राइड की है चाइल्ड ट्रैफिकिंग को रोकने के लिए शॉर्टेस्ट टाइम पे, एंड इसके लिए मैंने अपना रिकॉर्ड सेट किया IDR का। मुझे इंडिया बुक ऑफ रिकॉर्ड की तरफ से ये मिला है। एंड কেৱল ইমানেই নহয়, একমাত্ৰ ৰাইডাৰ হিচাপেও বিশ্ব ৰেকৰ্ডৰ বাবে মনোনীত হৈছে এইগৰাকী অসম সন্তানৰ নাম। কিয়নো বেদ হৈছে এছিয়াৰ ভিতৰতে একমাত্ৰ ৰাইডাৰ যিয়ে বাইকেৰে দীঘলীয়া যাত্ৰা কৰি চলাই গৈছে শিশু সুৰক্ষাৰ প্ৰচাৰ। राइड की शुरुआत एक्चुअली हुई थी 2020-17 मार्च को, बट सडन लॉकडाउन की वजह से जब मैं नॉर्थ ईस्ट से ऑलरेडी कश्मीर करके वापस आ चुका था दिल्ली तक, तब लॉकडाउन हो गया 22 तारीख को, जिस दिन जनता कर्फ्यू था। एंड उसके बाद ये राइड 8 महीने के लिए बंद हो गई, और 8 महीने बाद 30 सितंबर को इस राइड को मैंने दोबारा शुरुआत की दिल्ली से, और 30 सितंबर से लेके 14 अक्टूबर तक मैं गुवाहाटी आके पहुंच चुका था, और मैंने भारत के ऊपर पूरा एक मैप बना चुका था तब तक। एंड दिस इज द फास्टेस्ट टाइम, लॉन्गेस्ट ड्यूरेशन को फास्टेस्ट टाइम में मैंने कवर किया। 2020 চনতে বেদে আৰম্ভ কৰিছিল এই যাত্ৰা। কিন্তু এই যাত্ৰাৰ সময়ত বিভিন্ন ঘাট প্ৰতিঘাতৰ সন্মুখীন হৈছিল এইগৰাকী অসম সন্তান। লকডাউনৰ বাবে থমকি ৰ'ব লগা হৈছিল ৰাজধানী দিল্লীত। কিন্তু সকলো সমস্যাক পিছ পেলাই আগুৱাই গৈছিল অসম সন্তানৰ বাইক। ইপিনে নিজৰ ইউটিউব চেনেলৰ জৰিয়তে উপাৰ্জন কৰা ধন বেদে খৰচ কৰি আহিছে শিশুসকলৰ বাবে। चाइल्ड ट्रैफिकिंग को ज्यादा इंपॉर्टेंस देने का रीजन ये है कि हमें भी ये चीज बहुत अच्छे से पता है कि नॉर्मली हमें चाइल्ड ट्रैफिकिंग को लेके कुछ भी सुनने को नहीं मिलता है, बट द फैक्ट इज दैट, पूरा जो फैक्ट है वो ये है कि हर साल लाखों बच्चे चाइल्ड ट्रैफिकिंग का शिकार हो रहे हैं, उनकी ट्रैफिकिंग हो रही है, उनकी किडनैपिंग्स हो रही है। पुलिस अपनी पूरी कोशिश कर रही है, बट वो भी सफिशिएंट नहीं हो पा रहा है। उनको भी सपोर्ट की जरूरत है हर एक इंसान की। বিভিন্ন অভিলেখ গঢ়ি এতিয়া আন এক সপোন দেখিছে এইগৰাকী অসম সন্তানে। ভাৰত ভ্ৰমণৰ পিছত এইবাৰ বিশ্বৰ 21খন দেশ পৰিভ্ৰমণৰ লক্ষ্য বেদ প্ৰকাশৰ। কিন্তু উদ্দেশ্য এটাই, শিশু সুৰক্ষা আৰু শিশু সৰবৰাহৰ বিৰুদ্ধে প্ৰচাৰ। নিলয় ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।